ৰাতিপুৱাই এই সোপাত ধৰিছহি ঘৰৰ কামবোৰ কোনে কৰিব ৰাতিপুৱা শুই উঠি ঘৰ সাৰিব লাগে চোতাল সাৰিব লাগে বাচন ধুব লাগে বিছনা পত্ৰ পাৰিব লাগে আৰু তই এইবোৰ কৰি আছহি মোৰটো খাইছ আৰু তই মা মোৰ চুইদাৰযোৰৰ টপটো ফাটি আছিল যে সেই ভাবিলোঁ চিলাই লওঁচোন এতিয়াচোন নতুনকৈ কলেজ হৈছে মই আজি কলেজলৈকে যাম বুলি ভাবিছোঁ ছাৰক হাতে ভৰিয়ে ধৰি ক'মগৈ আৰু যেন তেনে যাতে এডমিশ্যনটো দি দিয়ে বাকী পঢ়াৰ খৰচ মই নিজে টিউশ্যন কৰিয়ে উলিয়াই ল'ম আইঐ দেহি তাই কলেজ পঢ়ে ঘৰত কাজিয়া কৰি হাই ছেকেণ্ডেৰীলৈকে পঢ়িলে আৰু তোক কোনে কলেজ পঢ়ুৱাব মাৰৰ মূৰটোতো কেতিয়াবাই খালি এতিয়া মোৰ আৰু বাপেৰৰ মূৰটো খাবলৈহে বাকী আছে তাকে কৰিবলৈহে কলেজলৈ যাবলৈ ওলাইছ ঘৰৰ ছোৱালী ঘৰত থাক ল'ৰা এটা চাই তোক যেনে তেনে সোনকালে কাৰোবালৈ দি দিব পাৰিলেই হ'ল আৰু এইবোৰ পেলা ৰাতিপুৱা ঘৰৰ কাম কৰ এক খোজো কলৈকো যাব নোৱাৰ আজি মই এফালে যাম মালতী ঘৰত আছনে কোনবা আহিলে আকৌ ৰাতিপুৱাই ছোৱালী এইবোৰ খামৰ আৰু সোনকালে ঘৰৰ কামবোৰ কৰি আজৰি হ মোলৈ খাবলৈ সোনকালে কিবা এটা বনাই দে মই আজি এফালে যাওঁ আৰু শুনি ল মই যে তোক এইবোৰ কথা কওঁ বাপেৰৰ আগত কিন্তু এটা শব্দও ক'ব নোৱাৰিবি আৰু এইজন ঘৰলৈ ঘূৰি অহাৰ আগতেই তোক কাৰোবালৈ দি ল'ব পাৰিলে মই আজৰি হ'ম আৰু এইবোৰক কোনে ঘৰত ৰাখে মোৰ মূৰটো খাইছে আৰু এইজনীয়ে সোনকালে কাম কৰ পেহী তইহে মই আকৌ বেলেগ কোনোবা আহিছে বুলিহে ভাবিছিলোঁ আছো না ভিতৰলৈ আহ বহুত দিনৰ মূৰত আহিছ তই আজি নাযাওঁ দে ভিতৰলৈ তোৰ লগত মই বিশেষ এটা কথা পাতিবৰ বাবেহে আহিছোঁ পিছে তহঁতেনো কি হুলস্থুল কৰি আছিলি ৰাতিপুৱাই তই কি হুলস্থুল কৰাৰ কথা কৈছ পেহী এইজনীয়ে মোৰ মূৰটো খাইছে আৰু গম পাৱনে ৰাতিপুৱা শুই উঠি তাই ঘৰৰ কাম বন কৰিব লাগে নে কাপোৰ চিলাবলৈ মেচিনত বহিব লাগে কচোন তাই হেনো এতিয়া কলেজ পঢ়ে এই সতিনী জীয়েকজনীয়ে মোৰ মূৰটো খাই শেষ কৰিছে আৰু কাৰোবাক এজনী দি দিব পৰা হ'লে ভাল আছিল আজি মই মাৰ ঘৰলৈ যাবলৈহে ওলাইছোঁ ক'ৰবাত কণা খুৰা এটা ওলাই যদি এইজনীক তেনে গতাই দিম আৰু বাপেক চহৰত কাম কৰি অহাৰ আগতেই বাদ দে তাইক কলেজ পঢ়ুৱাবলৈ ছোৱালী মানুহে কিডাল কৰিব কলেজ পঢ়ি ঘৰৰ কাম বনবোৰ কৰিলেই হ'ল আৰু তোৰতো নিজৰ ছোৱালী নহয় তই তাইক পঢ়ুৱাবলৈ কোনো দৰকাৰ নাই বুজিছ তই ঠিকেই কৈছ পেহী এইজনৰ লগত মই কিমান কাজিয়া কৰিম আৰু এই ছোৱালীজনীৰ কাৰণে তেওঁ মোক বেয়া পোৱা হৈছে লাহে মই ভাবিছোঁ তেওঁ চহৰৰ পৰা কাম কৰি অহাৰ আগতে এইজনীক যেনে তেনে ক'ৰবাত চঞ্জাই দিব পাৰিলেই হ'ল আৰু সেয়েহে এইবোৰকে পাতিবলৈ আজি ঘৰলৈ যাবলৈ ওলাইছোঁ হয় নেকি ময়ো তেনেকুৱা এটা কথাৰ কাৰণে তোৰ ওচৰলৈ আহিছিলোঁ আমাৰ গাঁৱৰ মূৰত যে হৈ কণ ল'ৰা যে তই চিনি পাৱই নহয় মাক বাপেক নাই যে অকলে থাকে যে ল'ৰাটো তাক বিয়া পাতিবলৈ ছোৱালী এজনী লাগে মোৰ আগত খুব কৈ থাকেহি মই ভাবিলোঁ তহঁতৰ এইকে যদি দি দিব পৰা হয় তালৈ সেইটো আকৌ তই মোক সুধিব লাগেনে মই পাৰিলে এতিয়াই দি দিম এইজনীক তালৈ সি পিছে কেতিয়া বিয়া পতাৰ কথা কৈছে মই কিন্তু বিয়া নিদিওঁ দেই বিয়া দিবলৈ হ'লে বাপেকে হুলস্থুল লগাব নহয় মনে তালৈ যেনে তেনে তাইক দি দিব পাৰিলেই হ'ল আৰু তেতিয়াহ'লে মই কথা পাতিমগৈ তাৰ লগত সিও বাৰু বিয়া পাতি নিব নোৱাৰে সিমানখিনি সামৰ্থ্য নাই যে মনেই নিব বোলে পেহী তই এটা কাম কৰ নহ'লে আজিয়ে সন্ধিয়া তাক তই লৈ আহি ইয়ালৈ তাক বাহিৰতে ৰুবলৈ কবি আৰু তই মোক মাতটো লগাই দিবি মই তাইক একদম চুলিত ধৰি বাহিৰলৈ উলিয়াই দিম আৰু তই হুলস্থুল লগাই দিবি আৰু গোটেইখন তেতিয়াতো সি তাইক নিবই লাগিব আৰু তাইতো যাবলৈ বাধ্য হ'বই লাগিব মালতী তেনেকৈ হুলস্থুল কৰিলে কথাটো বেয়া হ'ব নহয় ছোৱালীজনী বদনাম হ'ব আৰু তোৰ মানুহটো যিটোহে আৰু মোক সুদাই নেৰিব নহয় মই বাৰু তাক ক'মগৈ তাক লৈ আহিম দে আজি গধূলি তই তাইক ভালদৰে বুজাই বহাই তাৰ লগত পঠিয়াই দিবি আৰু তোৰ মানুহটোৱে সুধিলে কৈ দিবি তাই নিজে গৈছে বুলি হয় পেহী তই ঠিকেই কৈছ তই যা তেতিয়া তই তাৰ লগত কথা পতাবোৰ আলোচনা কৰি থগৈ ময়ো আজি মাৰ ঘৰলৈ যাম বুলি ভাবিছিলোঁ তালৈকে যাম ঘৰত থাকিলে আকৌ মই তাই তালৈ যোৱা কথাটো গম পাম বুলি ভাবিব নহয় বাপেকে গতিকে মই আজি দিনটো ঘৰতে থাকিম সন্ধিয়াহে উভতি আহিম তেখেতে সুধিলে মই ক'ম আৰু মই অহাৰ আগতেই তাই ওলাই গ'ল হ'ব দে আমাৰ বুদ্ধিমতে কামবোৰ কৰিব লাগিব তই তেতিয়া মুক্তি পাবি আৰু এইজনীৰ পৰা এইবোৰক পুহি থাকি একো লাভ নাই বুজিছ পিছে তই যা সোনকালে ঘৰলৈ যাগৈ ময়ো যাওঁ মোৰো কাম বন আছে নহয় কৰিবলৈ কাম বনকেইটা কৰি আকৌ তাৰ ওচৰলৈ যাব লাগিব হ'ব পেহী তই মোক ইমানখিনি সহায় কৰাৰ বাবে বহুত ধন্যবাদ দেই এইজনী যোৱাৰ পিছতহে মই মনটো মুকলিম কৰি লাগিব এতিয়া তই যা ময়ো যাওঁ বেগটোচোন মই য'ত থৈছোঁ ততেই আছে এইজনী এতিয়ালৈকে ৰুমৰ পৰা ওলাই অহা নাই নি ইফালে পেহীয়ে চিঞৰি আছে গাঁৱৰ মানুহে ওচৰ চুবুৰীয়ে গম নোপোৱাকৈ তাইক মই উলিয়াই দিব পাৰিলে মই আজৰি হওঁ তাই আকৌ কিনো কৰি আছে ক'ব নোৱাৰোঁ আৰু জোনালী তই ওলাই আহিম নে নাই তোৰ কাপোৰ পিন্ধি হোৱাই নাই নেকি এতিয়ালৈকে মা মোক এনেকৈ কিয় দিব বিচাৰিছা তুমি তই কাক মা বুলি মাতিবলৈ আহিছ তোক মই আগতো বহুতবাৰ কৈছোঁ যে মই তোৰ মাৰ নহয় তই তোৰ মাৰৰ মোৰ বহুত দিনতে খাইছ মা বুলি নামাতিবি আৰু তোক মই চাদৰ মেখেলা আজি দি থৈ আহিছোঁ নহয় পিন্ধিবলৈ তই এতিয়ালৈকে নিপিন্ধিলি যে
তোক মই ক'ৰবাত মৰিবলৈ পঠিওৱা নাই নহয়। ছোৱালী হ'লে এদিন এখন ঘৰলৈ ওলাই যাবই লাগিব, গতিকে ল'ৰা এটা পাইছে যেতিয়া সোনকালে দি দিব লাগে। আপুনি মোক মা বুলি মাতিবলৈ মানা কৰিলেও মই মা বুলিয়ে মাতিব লাগিব, আৰু মই আপোনাক মা বুলিয়ে ভাবোঁ। সেই কৈছোঁ, মোক এনেকৈ উলিয়াই দিবলৈ নিবিচাৰিবচোন। মই পঢ়িব বিচাৰোঁ, পঢ়া শুনা কৰি এদিন ডাঙৰ মানুহ হ'ম, আপোনালোকৰে সুখ হ'ব তেতিয়া। মোক অলপ বুজি পাওক। তই তাৰমানে ভালেৰে কথা ক'লে নুশুন। তই গিয়েৰৰ ঘৰত গৈ পঢ়িবিগৈ। তাৰ যদি বহুত টকা আছে ন পঢ়ুৱাবটোক, ইয়াত তোক পঢ়ুৱাব কোনেও নোৱাৰে। আৰু শুন, তোক এনেকৈ মই তালৈ উলিয়াই দিয়া বুলি বাপেৰৰ আগত যাতে কোনোদিনে এই কথা নকওঁ, নিজে কৈছোঁ বুলি ক'ব লাগিব। যদি সঁচা কথা ক'বলৈ হয় নহয়, তই কিন্তু জীয়াই থাকিবলৈ নাপাবি। আৰু এতিয়া ওলাই যা, এই বেগটোতে কাপোৰ দুযোৰ আছে, সেই দুযোৰকে একেদিন পিন্ধিবিগে। যা সোনকালে। মই নাযাওঁ মা, মই এতিয়াই বিয়া হ'ব নিবিচাৰোঁ। মালতী, মালতী, হ'লনে বাৰু তহঁতৰ? ইফালে পেহীয়ে চিঞৰি আছে, তই ওলাই যাবিনে নে তোক মই চুলিত ধৰি গতিয়ে বাহিৰ কৰি দিব লাগিব। ওচৰ চুবুৰীয়াই গম পোৱালে তই ৰৈ আছ নেকি? লোকৰ ছোৱালী কেনেকৈ পলাই যায় তই দেখা নাই? কেনেকৈ পলাই কৰি বিয়া পাতে? তোক এতিয়া তোক মই চুলিত ধৰি গতিয়ে বাহিৰ কৰি দি আছোঁ। নাই, নালাগে মা, মোক চুলিত ধৰি গতিয়ে বাহিৰ কৰিব নালাগে। মই নিজে ওলাই যাম। বৰ আশা আছিল পঢ়া শুনা কৰি এদিন ডাঙৰ মানুহ হ'বলৈ। মোৰ আশাবোৰ আশা হৈয়ে থাকিল। মই যদি এনেকৈ কণ ল'ৰাৰ লগত বিয়া হ'লে তোমালোকৰ সুখ হয়, তেতিয়াহ'লে নিশ্চয় হ'ম। তোমালোক ভালে থাকিবা, দেউতাৰ আগত ক'বা কথাবোৰ। মই যাওঁ মা। যাচোন যা, সোনকালে যা। এইবোৰ নাটক কৰি দেখুৱাই থাকিব নালাগে, সোনকালে যা ইয়াৰ পৰা। মই আহিলো মা, দেউতাক ক'বা মোৰ কথাবোৰ মোক ভুল বুজি থাকিবলৈ মানা কৰিবা। মা, তুমি ক'ত আছা? মোক বাৰু তুমি দেখি আছানে মা? তোমাৰ আৰু মোৰ আশাবোৰ আশা হৈয়ে থাকি গ'ল। তুমিও বৰ আশা কৰিছিলা এদিন মই পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ম, কিন্তু চোৱাচোন মাহী পায়ে দেউতা নথকাৰ সুযোগ লৈ এয়া কি কৰিলে। জোৰ কৰি মোক ল'ৰা এটাৰ লগত বিয়া পাতি দিলে, যিটো ল'ৰাক মই কোনোদিন মাতিয়ে পোৱা নাই মা। মই এতিয়া কেনেকৈ থাকিম? মই সুখী হ'ব পাৰিম জানো মা? জোনালী, আহা আকৌ, মোৰ ভাত ৰান্ধি হৈ গ'ল। মোৰ একো খাবৰ মন নাই, আহা আপুনিয়ে খাই লওক। জোনালী, তুমি গধূলিৰ পৰাই এইখিনিতে এনেকৈয়ে বহি আছা আৰু কান্দিয়ে আছা। জোনালী, তোমাৰ যদি ইচ্ছা নাছিলে মোৰ লগত এনেকৈ কিয় আহিছিলা? মই আপোনাৰ লগত নিজেই নাই অহা নহয়। মোক মাহী মায়ে ষড়যন্ত্ৰ কৰি আপোনাৰ লগত এনেকৈ পঠাই দিছে। মোৰ দেউতাক ঘৰত থকা হ'লে সেইটো কাম কেতিয়াও কৰিব নোৱাৰিলেহেঁতেন। বৰ আশা আছিল পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'বলৈ। মোৰ মায়ে মৃত্যুৰ আগতে প্ৰায় কৈছিল সেই কথা, কিন্তু এই মাহীমাজনীয়ে মোৰ সকলো সপোন ছাৰখাৰ কৰি দিলে। মই আপোনাৰ লগত কেতিয়াও সুখী হ'ব নোৱাৰোঁ। মোৰ ভালেই নালাগে আপোনাক। তাৰমানে সেইকাৰণে খুৰীয়ে মোক ইমান লৰালৰি কৰিবলৈ কৈছিল। জোনালী, মই কথা দিছোঁ, মই তোমাক সুখী কৰি ৰাখিম। ধন টকা পইচাৰ সুখ দিব নোৱাৰিলেও বহুত মৰম দিম তোমাক। জোনালী, তোমাক কোনোদিনেই দুখ নিদিওঁ। আপুনি যিমানেই যি নকৰক কিয়, মই কেতিয়াও সুখী হ'ব নোৱাৰোঁ আপোনাৰ লগত। মোৰ সপোনবোৰেই শেষ হৈ গ'ল। সপোন নহ'লে মানুহ কেনেকৈ জীয়াই থাকিব? তোমাৰ সপোনবোৰ কেতিয়াও শেষ হ'ব নোৱাৰে। এতিয়াৰ পৰা তোমাৰ সপোনবোৰ মোৰো সপোন, আমাৰ সপোন। এতিয়া আমাৰ সপোনবোৰ আমি পূৰণ কৰিবই লাগিব। তাৰ কাৰণে যেনেকুৱাই নহওক কষ্ট মই কৰিমেই, তোমাক মই কথা দিছোঁ। নালাগে, মোৰ সপোন কোনেও পূৰণ কৰিবলৈ। মোৰ মায়ে মোক এৰি থৈ যোৱাৰ পিছত এইখন পৃথিৱীত মোক মৰম কৰিবলৈ, ভাল পাবলৈ, মোৰ সপোনবোৰ পূৰণ কৰিবলৈ কোনো নাই, গতিকে নালাগে। জোনালী, তুমি দুখ নকৰিবা, মই তোমাক কথা দিছোঁ নহয়, মই তোমাৰ সপোন পূৰণ কৰিমেই। তুমি পঢ়িবই লাগিব, গতিকে পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব লাগিব। মই কালিলৈ ভিতৰতে টকা যোগাৰ কৰি তোমাক চহৰত গৈ এডমিশ্যন দিমগৈ। চহৰৰ ডাঙৰ কলেজত তুমি পঢ়িব লাগিব।
তোমাৰ মাহীমাই তোমাৰ ওপৰত কৰা অন্যায়বোৰ মই নাইকিয়া কৰিম জোনালী, চিন্তা নকৰিবা। এতিয়া ভাতকেইটা খাই শুই থাকো ব'লা, বহুত কষ্ট হৈছে তোমাৰ, কালিলৈ কথা পাতিম। কি আপুনি মোক সঁচাকৈ পঢ়িবলৈ দিব? চহৰৰ কলেজত পঢ়িবলৈ দিব আপুনি? সঁচাকৈ কৈছেনে? সঁচা কৈছো জোনালী, মই বহুত সৰু থাকোঁতেই মোৰ মা দেউতা ঢুকাল। অকলেই ডাঙৰ হ'লো, অকলেই নিজৰ খৰচ নিজে উলিয়াই চলো। এতিয়া মোৰ জীৱনলৈ তুমি আহিলা, গতিকে তোমাৰ শপত খাই কৈছো, তোমাক মই পঢ়ুৱাম, তোমাৰ সপোনবোৰ পূৰ কৰিম জোনালী, অলপো চিন্তা নকৰিবা। এতিয়া ব'লা, আজি আমাৰ বিয়াৰ প্ৰথম দিন, গতিকে দুয়োটাই ভাত কেইটামান খাই লৈ শুই থাকোঁ, কালিলৈ কথা পাতিম। হ'ব তেতিয়াহ'লে ব'লক। ছাৰ, আজি ৰাতিপুৱাই আপোনাৰ ওচৰলৈ এটা বিশেষ দৰকাৰত আহিছোঁ ছাৰ। মই জানিছোৱেই তই যে কিবা এটা দৰকাৰত আহিছ, নহ'লে জানো ইমান ৰাতিপুৱাই আমাৰ ঘৰলৈ আহ? শুনিবলৈ পাইছোঁ তই বোলে কালি বিয়া পাতিলি, কথাষাৰ হয়নে বাৰু? হয় ছাৰ, ঠিকেই কৈছে, মই জোনালীক বিয়া পাতিলোঁ। আৰু জোনালীৰ কাৰণেই আজি আপোনাৰ ওচৰলৈ আহিছোঁ ছাৰ। তাই বোলে পঢ়িবলৈ খুব ইচ্ছা, চহৰৰ কলেজত পঢ়াৰ ইচ্ছা তাই, কিন্তু মাহীমাকে তাইক মোলৈ বিয়া দি দিলে নপঢ়ুৱাওঁ বুলি। সেয়ে মই ভাবিছোঁ তাইৰ আশাবোৰ ময়ে পূৰণ কৰিম ছাৰ। কণ ল'ৰা, তই জাননে চহৰত পঢ়ুৱাবলৈ কিমান টকা লাগিব? ইমান টকা তই ক'ত পাবি? ছাৰ, সেইকাৰণেতো আপোনাৰ ওচৰলৈ আহিছোঁ। দেউতাৰ মাটি বাৰী বহুত আছে, সেয়ে ভাবিছোঁ 3 বিঘামান মাটি আপোনাকেই বিক্ৰী কৰি দিওঁ। সেইখিনি বিক্ৰী কৰি যি টকা পাম সেয়াই তাইক পঢ়ুৱাওঁ, তাইৰ আশাবোৰ পূৰণ হওক ছাৰ। নহ'লে তাই বহুত কান্দি কাটি আছে, তাই পঢ়িবলৈ বহুত মন ছাৰ, তাই এদিন ডাঙৰ মানুহ হ'ব। তই বাৰু চিন্তাটো ঠিকেই কৰিছ, কিন্তু আজিকালি দেশকালৰ গতিমতি যিহে হৈছে, তই এনেকৈ মাটি বাৰী বিক্ৰী কৰি তাইক পঢ়ুৱাবি, পঢ়া শুনা কৰাৰ পিছত যেতিয়া চাকৰি পাব তেতিয়া তাই পিছে তোক মনত ৰাখিবনে নাই? সেইবোৰ সময়ত হ'ব ছাৰ। মোৰ বহুত বিশ্বাস আছে তাইৰ ওপৰত, তাই মোক কেতিয়াও পাহৰি নাযায়। কিন্তু মই থাকোঁতে যদি তাইৰ সপোনবোৰ আশাবোৰ মই পূৰণ কৰিব নোৱাৰোঁ, মোৰ নিজকে বহুত দুখী লাগিব। গোটেই জীৱন এই কথাটোৱে মোক আমনি কৰি থাকিব। এতিয়া কওকচোন ছাৰ, আপুনি মোৰ মাটিখিনি কিনিবনে বাৰু? বাৰু হ'ব দে, তই যেতিয়া বিশ্বাস কৰিছ আমাৰনো ক'বলৈ কিটো আছে। পিছে তই ভাল কামেই কৰিবলৈ ওলাইছ, তোৰ মাটিখিনি ময়ে ল'ম। মই এটা ফেক্টৰী বহুৱাৰ কথাওতো ভাবিয়ে আছিলোঁ মনতে, মাটিখিনি কমি আছিলে, এতিয়া সেইখিনি পায়েই গ'লোঁ। তোক পিছে মই এতিয়া আধা পইচাহে দিব পাৰিম, মোৰ হাতত ইমান টকা নাই। আৰু মাটি 3 বিঘাৰ বাবদ মই তোক টকা 3 লাখহে দিম, তাতকৈ আৰু 1 টকাও বেছি দিব নোৱাৰোঁ। হ'ব ছাৰ, আপুনি যি দিয়ে মই তাতেই মান্তি। এতিয়া যিমানখিনি পাৰে দিয়ক, আজিয়ে চহৰলৈ যাব লাগিব। এইফালেতো কলেজ হৈয়ে আছে, তাইতো দেৰিয়ে হৈ গৈছেচোন। তাকেতো, কলেজ আৰম্ভ হৈয়ে গ'ল। আমাৰ ৰুদ্ৰই তাতেই কৰে নহয় চহৰৰ কলেজ এখনত। আমাৰ ভিতৰলৈকে যাওঁচোন ব'ল, মই ৰুদ্ৰৰ লগতে কথা পাতি দিম, সিয়ে সকলো ঠিক ঠাক কৰি দিব পাৰিব চাগে। আৰু তই তাইক লৈ আজিয়ে যা, আৰু সকলোবোৰ বয় বস্তু লৈ যাবি। কিন্তু যদি ক্লাছ হৈয়ে আছে, তাইকতো হয়তো তই হোষ্টেলত থৈ আহিবলগীয়াও হ'ব পাৰে। ছাৰ, আপুনি ৰুদ্ৰদাৰ লগত কথাখিনি পাতি দিয়কচোন, কোনোবা এজন চিনাকি হ'লে ভালো হয়। আৰু ব'লক সোনকালে ব'লক ভিতৰলৈ, টকাখিনিও দিয়ক, ফোনটোও কৰি কথা পাতি দিয়ক, মই সোনকালে যাব লাগিব। ঠিক আছে, আহ তেতিয়া। জোনালী, তুমি এতিয়াও আজৰি হোৱাই নাইনে? মইতো কৈ থৈ গৈছিলোঁ তোমাক সোনকালে আজৰি হ'বলৈ, আমি চহৰলৈ যাব লাগিব আজি। হৈ গ'লো বাকী সকলোবোৰ কাম কৰি আজৰি হ'লোঁ, মাত্ৰ ভাতকেইটাহে বনাবলৈ বাকী আছিল। কালি ৰাতি আপুনি ৰান্ধি খোৱালে, আজি ভাবিছোঁ ময়ে ৰান্ধোচোন। পিছে ইমানখিনি পইচা ক'ত পাই আনিলা আপুনি? এইখিনি পইচা কিবা কৰি যোগাৰ কৰি আনিছোঁ আৰু অলপ পাম চাগে। তোমাক কালি কৈছিলোঁচোন মাটি অলপ বিক্ৰী কৰাৰ কথা, 3 বিঘা মাটি বিক্ৰী কৰি দিলোঁ, ইয়াত 2 লাখ টকা আছে। আৰু এটা কথা কি জানানে, ছাৰে ৰুদ্ৰদাৰ লগত কথা পাতি দিছে, চহৰৰ কলেজত কৰে যে সি, চহৰত বোলে কলেজ হৈয়ে আছে হেনো, গতিকে আজিয়ে যাবলৈ কৈছে আমাক। আৰু তোমাৰ কাপোৰ কানি সকলোবোৰ লৈ যাবলৈ কৈছে। সি কথা বতৰা পাতি থ'ব, হয়তো হোষ্টেল পালে আজি তুমি থাকি আহিব লাগিব তাতে, ক্লাছ হৈ আছে নহয়। কি আজিয়ে যাব লাগিব? আজিয়ে থাকি আহিব লাগিবনে? কিবা এটা পাবলৈ হ'লেতো কষ্ট আৰু ত্যাগ কৰিবই লাগিব জোনালী। ক্লাছ হৈ আছে, লোকৰ ল'ৰা ছোৱালী আগবাঢ়ি গ'ল, তুমিহে পিছ পৰি ৰ'লা। গতিকে পঢ়া শুনা বেছিকৈ কৰিব লাগিব নহয়। এতিয়া ভাত পানী বাদ দিয়া আৰু হোটেলতে খাই ল'ম। তোমালৈ মোবাইল এটাও কিনিব লাগিব, নহ'লেনো মই খবৰ খাতি এটা কেনেকৈ ল'ম? এটা মোবাইল কিনিলে খবৰ খাতি কেনেকৈ ল'ব আপুনি? 2টা কিনিব লাগিব। মোৰতো আপোনালৈ যেতিয়া তেতিয়া ফোন এটা কৰিবলৈ মন যাব পাৰে, গতিকে 2টা মোবাইল ল'ব লাগিব দেই।
হ'ব বাৰু দিয়া, এনেই অযথা পইচাবোৰ খৰচ কৰিবও মন নাযায় নহয়, কাৰণ তোমাক পঢ়ুৱাই উলিয়াই অনালৈকে বহুত টকাই লাগিবচোন। আৰু ছাৰে 1 লাখ টকা দিব পাৰোঁ। ইয়াতো মই যি পাৰোঁ হাজিৰা কৰি মেলি গোটাই থাকিম আৰু তোমাৰ চাকৰি এটা হোৱাৰ পিছততো মোৰ এই কষ্টবোৰ কমি যাব চাগে। হয় দিয়ক, আপোনাক মই কষ্টহে দিছোঁ। আপুনি ওলাওক, গৈ যাওক, ময়ো ৰেডি হৈ লওঁ সোনকালে। ঠিক আছে, একদম সোনকাল কৰা, একেবাৰে দেৰি নকৰিবা। তহঁতৰ এতিয়া এডমিশ্যনৰ সকলোবোৰ কাম হৈ গ'ল নহয়? অঁ, হৈ গ'ল। আপুনি লাগি দিয়াৰ কাৰণেহে হ'ল আৰু প্ৰিন্সিপাল ছাৰে কৈছে হোষ্টেলো পাব বোলে। এতিয়া কোনফালে যাব লাগিব বাৰু? মই কৈছিলোঁ ছাৰক হোষ্টেলৰ চিট এটা দিবলৈ। প্ৰাইভেট হোষ্টেলত থাকিবলৈ হ'লে বহুত টকা ভৰিব লাগিব নহয়। তই ইমান কষ্ট কৰি তাইক পঢ়াব বিচাৰিছ, আকৌ যদি প্ৰাইভেট হোষ্টেলত ৰাখিব লগা হয় তোৰ বহুত সমস্যা হ'ব। সেইকাৰণে মই ছাৰক ৰিকুৱেষ্ট কৰি থৈ আহিছিলোঁ। এতিয়া মোৰ লগতে যাব পাৰিবি, মই ওচৰতে আছে হোষ্টেল, মই দেখাই দিম ব'ল। আৰু কন্দৰা তোৰ ঘৰলৈকো যাবগৈ লাগিব নহয়, অলপ সোনকাল কৰ। সঁচাকৈ তই বহুত সহায় কৰিছ। পিছে বাৰু জোনালীক চাই চিতি থাকিবি। মই তেনেকৈ আহিবও নোৱাৰিম নহয়, হাজিৰা কৰা মানুহ। হাজিৰা নকৰিলেনো তাইক কেনেকৈ পঢ়াম বাৰু? তহঁতৰ দেউতাৰ ওচৰত গৈ মাটি 3 বিঘা বন্ধক দি অলপ টকা পালোঁ বাৰু। সেইখিনিৰে ইমানখিনি কৰিবলৈ আগবাঢ়ি আহিছোঁ আৰু। তোৰ কামবোৰ দেখি বৰ ভাল লাগিছে। এনেকুৱাহে হ'ব লাগে মানুহ প্ৰকৃততে। আৰু জোনালী দেখিছাই নহয়, সি কিমান কষ্ট কৰিছে তোমাৰ কাৰণে। গতিকে পঢ়া শুনা ভালদৰে কৰিবা। তাৰ কষ্টবোৰৰ এদিন মূল্য দিব লাগিব কিন্তু। ঠিক আছে দাদা, মই সদায় চেষ্টা কৰিম ভাল কিবা এটা কৰিবলৈ। আৰু আপুনিও সহায় কৰি থাকিব মাজে সময়ে। হ'ব, মই আছোঁ নহয়, চিন্তা কৰিব নালাগে। এতিয়া মোৰ লগত আহ, সোনকালে মই হোষ্টেলটো তোমাক দেখুৱাই থৈ যাওঁগৈ। ময়ো এফালে যাব লাগে। জোনালী, কেতিয়াবা যদি কিবা সমস্যা হয় এই ৰুদ্ৰদাকে ক'বা। সি বৰ ভাল ল'ৰা, নিশ্চয় সহায় কৰিব। আৰু শুনা, পঢ়া শুনা ভালদৰে কৰিবা, মোৰ কথা একদম চিন্তা নকৰিবা। আৰু এটা কথা কওঁ, পঢ়া শুনা শেষ নোহোৱালৈকে ঘৰলৈ কিন্তু যাব নোৱাৰা। মই মাজে সময়ে আহি থাকিম। কিয় ঘৰলৈ যাবলৈ মানা কৰিছে? আপোনাকচোন লগ নোপোৱাকৈ থাকিব লাগিব তেনেকৈ হ'লে। আমাৰ গাঁৱত যে মানুহবোৰ একেবাৰেই ভাল নহয়। বোৱাৰী হোৱাৰ পিছত পঢ়া শুনা কৰাটো একেবাৰেই ভাল নাপায়। তুমি ঘৰলৈ যাবলৈ হ'লে সিহঁতে তোমাক যি টি কথা শুনাব, সেইকাৰণে একদম যাব নালাগে। আৰু মই আহি থাকিম নহয় মাজে সময়ে। গতিকে পঢ়া শুনা এতিয়া ভালদৰে কৰিবা। এতিয়া ব'লা, সোনকালে তোমাক হোষ্টেলত থৈ মই আকৌ ঘৰলৈ ঘূৰি যাব লাগিব নহয়। অঁ, ব'লক তেতিয়াহ'লে। পেহী, তই যে আমাৰ ফালে পাক এটা নৰা হ'লি। সেয়ে মই ভাবিলোঁ আজি মই যাওঁচোন তোৰ ওচৰলৈ, খবৰ এটাকে কৰি আহোঁগৈ। যাম বুলি ভাবিয়ে আছোঁ, যাবহে পৰা নাই। পিছে আজি কিন্তু গ'লোহেঁতেন। তোক এটা বিশেষ কথা ক'বলৈ আছে। কি কথা পেহী? আমাৰ এইজনীয়ে বাৰু সেইখন ঘৰত দুখ কষ্ট পাইছেনে? কন্দৰাই তাইক বাৰু মাৰপিট কৰেনে? তাই একদম বহুত দুখ হওক, মই সেইটোকে বিচাৰোঁ আৰু ভগৱানৰ ওচৰত। তই ওলোটাকৈহে ভাবিছ। কন্দৰাই তাইক বহুত মৰম কৰে, গম পাৱনে নাই? তাই যে চহৰৰ কলেজত পঢ়িবলৈ ইচ্ছা কৰে, সেই কথাটো কন্দৰাক ক'লে নহয়। কন্দৰাই মাটি বিক্ৰী কৰি সেয়া টকাৰে তাইক কলেজত পঢ়িবলৈ দিছে। তই জাননে নাই সেই কথা? কি কৈছ পেহী এইবোৰ? এনেকৈ বুলি জনা হ'লে মই তাইক সেইটোলৈ নিদিলোহেঁতেনেই, তোৰ কথা মতেহে দিলোঁ। তাইক সুখ খোৱাটো মই একেবাৰেই সহ্য কৰিব নোৱাৰোঁ। মই আজিয়ে যাম তাৰ ওচৰলৈ, আজিয়ে ক'মগৈ তাইক ঘূৰাই আনিবলৈ, পঢ়ুৱাব নালাগে, কোনো দৰকাৰ নাই। সিনো ক'ত তোৰ কথা শুনিব? অঁ, সৰু দুখী আহি আছে, দেখিছ নাই? হাংবাই আহিছে হ'বলা। মই তাক মাতোচোন ৰ। তই এইখিনিতে ক'ব পাৰিবি তাক, ময়ো 2 এষাৰ ক'ব পাৰিম। অ' পেহী, মাতচোন মাত, যেনে তেনে তাক বুজাব লাগিব অকণমান। অ' কন্দৰা, এইফালে আছোন, এইফালে আহ। অ' খুৰী, মোক মাতিছিল আপুনি? অঁ, মাতিছিলোঁ। আইঅ দেহি, গোটেইটো একেবাৰে বুঢ়া মানুহৰ দৰে হৈ গৈছ। কেলেই ইমান কষ্ট কৰনো তই বাৰু কচোন? খুৰী, কষ্ট কৰিবই লাগিব নহয়। কষ্ট নকৰিলেনো কেনেকৈ চলিম বাৰু? আমি হাজিৰা কৰা মানুহে। আৰু তাতে জোনালীক এতিয়া চহৰত কলেজত পঢ়িবলৈ দিছোঁ। তাইলৈতো মাহে মাহে টকা পঠিয়াই থাকিব লাগে। মই কষ্ট নকৰিলে কেনেকৈ হ'ব বাৰু? কন্দৰা, তোমাৰ বাৰু কি দৰকাৰ আছিল কোৱাচোন তাইক চহৰত পঢ়ুৱাবলৈ? মই নপঢ়ুৱাওঁ বুলিয়ে তাইক তোমালৈ বিয়া দি দিলোঁ। আৰু ছোৱালী মানুহে পঢ়া শুনা কৰি একো লাভ নাই নহয়। এনেও ঘৰৰ কামেই কৰিব লাগিব, ভাত ৰান্ধিব লাগিব, পথাৰৰ কাম কৰিব লাগিব। তাই এতিয়া ঘৰত থকা হ'লে তাইও য'ত ত'ত হাজিৰা কৰি দুয়োটাই কিমান সুখেৰে চলিব পাৰিলাহেঁতেন। কেলে এনেকুৱা কৰিলা বাৰু? এতিয়াও সময় আছে, তুমি তাইক ঘূৰাই লৈ আনা। অঁ কন্দৰা, মালতীয়ে ঠিকেই কৈছে। আৰু তাতে এটা কথা কি জান? তাইক তই কলেজত পঢ়িবলৈ দিছ, পঢ়া শুনা কৰিব, এদিন ডাঙৰ মানুহ হ'ব। তাৰপিছতনো তাই তোক ক'ত মনত ৰাখিব বাৰু? আকৌ বেলেগ ল'ৰা চাই, তাই ভাল ল'ৰা চাই গুচি যাব বেলেগলৈ। তোৰ কথা একেবাৰে মনত নেপেলায় আৰু তাই। গতিকে সময় থাকোঁতে তই তাইক উভতাই লৈ আহ।
তুমি এতিয়া আমাৰ জোঁৱাই, গতিকে আমি যি টি কথা এটা ক'লে শুনিব লাগে। তাই দেউতাকেও কৈ আছে সেইটো কথা, একেবাৰে দেৰি নকৰিবা। হ'বচোন বাৰু, মই চিন্তা কৰি চাওঁ কি কৰিব পাৰোঁ। মই এতিয়া গৈ থাকোঁ দেই, পথাৰৰ পৰা আহিছোঁ নহয়, ভোকো লাগিছে। আকৌ গৈ ভাত পানী ৰান্ধিলেগৈহে হ'ব। সেইকাৰণে কৈছোঁ তোমাক, তাইক এনেকৈ দূৰণিত নথবা, কষ্ট তোমাৰেই হৈছে। সোনকালে কিবা এটা কৰা। হ'ব বাৰু, মই চিন্তা কৰি চাওঁ কি কৰোঁ, আপোনালোকক জনাম বাৰু। এতিয়া গৈ থাকোঁ দেই। বিজি, তই ক'ৰ পৰা আহিলি? এই আমাৰ পেহী ছোৱালীজনী আছিলে আজি তাই ঘৰলৈ গৈছে, সেইকাৰণে তাইক গাড়ীত উঠাই থৈ আহিলোগৈ। তইনো ক'ৰ পৰা আহিলি? দেউতাই ট্ৰেক্টৰ এসোপা পঠিয়াই দিছে নহয় ইয়াত মাটি হাল বাবলৈ, সেইসোপাকে মোক আকৌ চাবলৈ পঠিয়াইছে, আকৌ মানুহবোৰৰ পৰা পইচা ল'বলৈও পঠিয়াইছে। তালৈকে গৈছিলোঁ। ভালেই হৈছে দে, তহঁতৰ ইনকাম বহুত হয় কিন্তু দেই, ক'ব লাগিব। ঐ, কথা এটা শুন আকৌ। কচোন, ক কি কথা? কণলৰাৰ কথা গম পাইছে নাই? আমাৰ গাঁৱৰ জোনালী যে, সেই কলিমতীজনীক বিয়া পাতিলে নহয়। সি ননা হ'লেতো সেইজনীক কোনেও নানিলেহেঁতেনেই চাগে। এতিয়া বোলে সেইজনীক চহৰত পঢ়িবলৈ পঠিয়াইছে হেনো। তাকেহে শুনিছোঁ কথাটো। সি কিন্তু ভাল কাম নকৰিলে দেই, সময়ত পস্তাব। তহঁতে কি পাতি আছনো মোৰ কথা? কি পাতিম আৰু, তই যে ঘৈণীয়েৰক চহৰত পঢ়িবলৈ পঠিয়াইছ, সেইটোকে পাতিছোঁ। সময় আহিব ৰ, গম পাবি। যেতিয়া পঢ়া শুনা কৰি চাকৰি পাব, বেলেগ চাকৰি কৰা ল'ৰা চাই বিয়া হৈ গুচি যাব, তোক যে এৰিব, তেতিয়াহে গম পাবি আৰু। তোৰ কষ্ট আৰু পইচাবোৰ এনেই যাব দেই। সঁচাকেও, এনেই গাঁৱৰ মানুহে তোক অকৰা কৰা বুলি নকয় দে, তই সঁচাকৈয়ে অকৰা। তাই তোক ভাল ঠগিছে, কিন্তু তোক বুলিহে পাৰিছে, আমাৰ নিচিনাবোৰক নোৱাৰে কিন্তু। কি দৰকাৰ আছিল বাৰু তোৰ এনেকৈ মাটি বাৰী বিক্ৰী কৰি তাইক পঢ়ুৱাবলৈ? তাই যে পঢ়া শুনা কৰিবলৈ বৰ ইচ্ছা সেইকাৰণেহে তাইক তেনেকৈ পঢ়িবলৈ পঠিয়াইছোঁ। আৰু তহঁতি কোৱাৰ দৰে তাই তেনেকুৱা ছোৱালী নহয়, মোক নাপাহৰে চাবিচোন। তাই পঢ়া শুনা কৰি চাকৰি এটা পালে আমাৰ বহুত সুখ হ'ব তেতিয়া। বাহ, বেলেগ বিশ্বাস দেখোন। এইজনক যে কথা ক'বই নোৱাৰি। বাৰু, সময় আহিব দে, যেতিয়া তোক লাট মাৰি বেলেগ এটালৈ যাব, তেতিয়াহে তোৰ আচল ৰূপটো দেখিবলৈ পাম। তেতিয়া আৰু তোৰ জীৱন নাটৰ জৱনিকা নপৰিলেই হ'ল আৰু। হয় হয়, সময়ত গম পাবি। এতিয়া একেবাৰে লোকৰ তাত হাজিৰা কৰি কৰি হাল বাই গোটেইটো বুঢ়াৰ দৰে হৈ গৈছে নহয়। ঘৈণীয়েৰে তাত পুৰা মস্তি কৰি আছে। তইতো দেখা নাই কি কৰি আছে? পুৰা কষ্ট কৰ আৰু কৰ, পুৰা টকা দে তাইক। হ'ব দে, তহঁতি যি ক কৈ থাক আৰু, মই ঘৰলৈ যাওঁ। যা যা, হাজিৰা কৰি আহিছ নহয়, নিজে একাল বনাই খালেগেহে হ'ব। কোনে বনাই খুৱাব নহ'লে? যা, সোনকালে যা। সকলোবোৰ মানুহেচোন একেবোৰ কথাকেই ক'বলৈ লৈছে। সঁচাকৈ বাৰু তাই এদিন সলনি হৈ যাব নেকি? মানুহবোৰে কোৱাৰ দৰে তাই সঁচাকৈ পঢ়া শুনা কৰি চাকৰি পালে মোক পাহৰি যাব নেকি বাৰু? নাই নাই, নাপাহৰে। মই তাইক বহুত ভাল পাওঁ আৰু তাইও মোক ভাল পায়। মোৰ ভাল পাই মোক কেতিয়াও বিশ্বাসঘাতকতা নকৰে। জোনালী ফোন কৰি আছে চাগে। মই এনেকুৱা কথা ভাবিছোঁ বুলি ভাবিলে তাইৰ মনত দুখ পাব। মই ভালকৈ কথা পাতিব লাগিব তাইৰ লগত। ফোনটো ৰিচিভ কৰি লওঁ। আপোনাৰ মনটো আজি কিবা এটা যেন বেয়া হৈ আছে তেনেকুৱা লাগিছে। কি হৈছে কওকচোন? মোৰ একো হোৱা নাই জোনালী, এনেই সেইবোৰ কথা ভাবি মন বেয়া নকৰিবা, মই ঠিকেই আছো। নহয়, আপুনি মোক ফাঁকি দিছে। মোক চহৰত পঢ়োৱাৰ বাবে গাঁৱৰ মানুহবোৰে আপোনাক কিবা কিবি কয় চাগে ন, সেইকাৰণে আপুনি মন বেয়া কৰিছে। সেইবোৰ মানুহৰ কথা নুশুনিব। আমাৰ সুখৰ কথা আমি নিজেই চিন্তা কৰিব লাগিব। লোকৰ কথা শুনি মন বেয়া নকৰিব। আপোনাৰ মনটো বেয়া হ'লে মই ইয়াত ভালদৰে পঢ়া শুনা কৰিব নোৱাৰিম নহয়। মোৰ পৰীক্ষা শেষ হ'বই আৰু পৰীক্ষা শেষৰ পিছতে মই যামগৈ নহয় ঘৰলৈ। মনটো বেয়া নকৰিব। জোনালী, মই মন বেয়া নাই কৰা। তুমি পঢ়া শুনা ভালদৰে কৰিবা আৰু পৰীক্ষাটো ভালদৰে দিয়া। পৰীক্ষা শেষ হ'লে মই নিজেই যাম তোমাক আনিবলৈ। আৰু ইমানখিনি পঢ়াৰ পিছত তুমি চাকৰি এটা পাবাই চাবাচোন। চাকৰি এটা পোৱাৰ পিছত আমাৰ সুখ হ'ব নহয়। তুমি যিটি কথা চিন্তা নকৰিবা, এতিয়া পঢ়ি থাকা। হ'ব বাৰু, মই পঢ়িম। আপোনাৰ ৰাখিব হ'লেই চাগে ফোনটো। মোৰ বৰ কথা পাতিবলৈ মন গৈছে আজি আপোনাৰ লগত। এতিয়া নহয়, যেতিয়া পৰীক্ষা শেষ হ'ব তেতিয়া কথা পাতিম। কথা পাতিবলৈ বহুত সময় আছে। এতিয়া পঢ়া দেই, মই ৰাখিছোঁ। ফোনটো কাটিয়ে দিলে তেওঁ। কথা পাতিবই নিবিচাৰে একেবাৰে। কি হ'ল জোনালী, কিবা হৈছে নেকি? তই মনটো বেয়া কৰি আছ। আৰু আজি তই প্ৰথমবাৰ ফোন কৰোঁতে তেওঁ ফোনে ৰিচিভ কৰা নাছিল। কিবা সমস্যা হৈছে নেকি তহঁতৰ?
নাই, সমস্যা তেনেকুৱা একো হোৱা নাইও ৰশ্মি। কিয় জানো তেওঁৰ যেন মনটো কিবা এটা বেয়া হৈ আছে। মোৰহে ভাৱ হৈছে তেনেকুৱা। আৰু তেওঁৰ মনটো বেয়া হ'লে যে মই ইয়াত শান্তিত থাকিবই নোৱাৰো। কিবা কথা টেনশ্যন হৈছে চাগে। কিমান কষ্টৰে তোক পঢ়ুৱাইছে চাচোন। তোৰ কিন্তু ভাগ্যখন ক'ব লাগিব দেই। আজিৰ সময়ত এনেকুৱা এজন হাজবেণ্ড পোৱাটো বৰ টান। তোক তেওঁ বৰ মৰম কৰে ন জোনালী? বহুত মৰম কৰে তেওঁ মোক। অৱশ্যে মই প্ৰথমতে তেওঁক বহুত ভুল বুজিছিলোঁ। লাহে লাহে সকলোবোৰ ঠিক হৈ গ'ল। তেওঁ মোক বহুত ভাল পায়। ইমান কষ্ট কৰে মোৰ কাৰণে। ইমান দিন পঢ়িলোঁ চহৰত, এদিনো মোক অভাৱত থাকিবলৈ নিদিলে। সদায় জোখতকৈ বেছিকৈ টকা পইচা দি থয়। মইহে খৰচ নকৰোঁ। মই বুজি পাওঁ যে তেওঁৰ কষ্টবোৰ। পঢ়া শুনা কৰি যদি ভালদৰে চাকৰি এটা কৰিব পাৰোঁ, তেওঁক মই বহুত সুখত ৰাখিম। তেওঁৰ কাৰণে মোৰ সপোনবোৰ পূৰণ হৈছে। হ'ব দে, এতিয়া দুখ কৰি নাথাকিবি। আৰু এক্সাম এটাহে আছে আমাৰ। এইটোৰ পিছতে আমি আজৰি হ'ম আৰু ঘৰলৈ যাবলৈ পাবিয়েচোন। আৰু চাবিচোন, তোৰ চাকৰি হ'বই। আৰু আমাৰ প্ৰিন্সিপাল ছাৰে কৈ থাকে, তোৰ দৰে চোকা ছোৱালী এজনীক বোলে কলেজৰ পৰা এৰি নিদিয়ে হেনো, ইয়াতেই ৰাখিব। জানো কি হয়। মোক পিছে এক্সাম শেষ হোৱাৰ পিছদিনা ছাৰে মাতিছে কলেজলৈ, কিয় নাজানো। আৰু মোৰ সকলোবোৰ ডকুমেণ্ট ছাৰে ৰাখিয়ে থৈছে। কি কৰিব জানো। তোক নিশ্চয় আমাৰ কলেজতে চাকৰি দিব, সেইকাৰণে ৰাখি থৈছে। এতিয়া শুই থাক, কাইলৈ পৰীক্ষা আছে নহয়, ৰাতিপুৱা সোনকালে উঠিব লাগিব। গুড নাইট। হ'ব দে, তই শুই থাক। গুড নাইট। ছাৰ, আপুনি মোক মাতিছিল? জোনালী, তোমাৰ লগত এটা বিশেষ কথা আছে, সেইকাৰণে মাতিছিলোঁ। এতিয়া পৰীক্ষাও শেষ হৈছে নহয়, কি কৰিম বুলি ভাবিছা? ছাৰ, কিনো কৰিম আৰু পঢ়া শুনা কৰাৰ ইচ্ছা আছিল। এওঁনো আৰু কিমান মোক হাজিৰা কৰি কৰি পঢ়াব। মাটিও কেইবিঘামান বিক্ৰী কৰিলে মোৰ লগতে। সেয়ে ভাবিছোঁ এতিয়া ঘৰলৈকে যামগৈ আৰু তেওঁ মোক নিবলৈ অহাৰ কথা আছে কালিলৈ। হয় নেকি? এতিয়া মানে ঘৰলৈ যোৱাৰ কথাহে ভাবিলা? ঘৰলৈ কিন্তু এতিয়া যাব নোৱাৰা। আমাৰ কলেজত এডুকেশ্যন ডিপাৰ্টমেণ্টটো খালী আছে, দেখিছাই নহয়। তাৰ কাৰণে ইণ্টাৰভিউ হ'ব এইকেইদিনতে। আৰু মই তোমাকো ইণ্টাৰভিউলৈ মাতিম বুলিয়ে ভাবিছোঁ। তোমাৰ ডকুমেণ্টছ অলপ মোৰ হাতত আছেই, বাকীখিনিও মোৰ হাতত জমা দিবাচোন। তোমাৰ দৰে চোকা ছোৱালী এজনীক কলেজৰ পৰা আঁতৰাই দিয়াটো মই নাই বিচৰা। সেইকাৰণে মই থাকোঁতেই তোমাৰ ইয়াতে যাতে কিবা এটা হওক, আৰু আমাৰ কলেজখনৰ কাৰণে যাতে তুমি সদায় ভাল কাম কৰি যাব পাৰা, তাৰ কথাটো ভাবিছোঁ। ছাৰ, সঁচাকৈ মোৰ চাকৰি হ'ব নেকি কলেজতে? ছাৰ, আপুনি যদি এইখিনি মোক দয়া কৰে, মই আপোনাৰ ওচৰত সদায় কাৰণে কৃতজ্ঞ হৈ থাকিম ছাৰ। তেওঁ যে কিমান ভাল পাব কথাটো শুনিলে। সঁচাকৈ ছাৰ, সপোনে দি থওক, মই ভাবিবই পৰা নাই। তোমাৰ দৰে চোকা ছোৱালী এজনীৰ আমাৰ কলেজত নহ'লেও বেলেগত হ'লেও চাকৰি হ'ব। ইমান চোকা ছোৱালী এজনীক কোনেও এৰি দিব নিবিচাৰে নহয়। সেইকাৰণে মই আমাৰ কলেজতে ৰাখি থোৱাৰ কথা ভাবিছোঁ। ইণ্টাৰভিউ পৰহিলেই হ'ব। তোমাৰ সকলোবোৰ বস্তু মোক দি থৈ যোৱা। আৰু তোমাৰ হাজবেণ্ডক ক'বা কেইদিনমান পিছতহে যাতে তুমি ঘৰলৈ যাবা। কাৰণ ইণ্টাৰভিউৰ পিছতে ৰিজাল্ট সোনকালেই ওলাব নহয়। এইবোৰ কাম দেৰি হৈ নাথাকে, ৰিজাল্ট লৈ যাবা। আৰু ৰিজাল্ট তোমাৰ পজিটিভেই হ'ব, গম পাইছা? মই তোমাক কৈয়ে দিছোঁ আৰু কথাটো। হ'ব ছাৰ, আপুনি সঁচাকৈ বহুত ভাল মানুহ। ইমানখিনি মোক সহায় কৰাৰ বাবে বহুত ধন্যবাদ ছাৰ। মই আপোনাক সকলোবোৰ বয় বস্তু এতিয়া দি যাম। আৰু এওঁকো সোনকালে ফোনটো কৰি কথাটো কৈ দিমগৈ। তেওঁ অহাৰ কথা আছিল আজি মোক নিবলৈ। ঠিক আছে, যোৱা, দেৰি নকৰিবা কিন্তু দেই। ঠিক আছে ছাৰ। জোনালী, কোৱা, কি কৰি আছা তুমি? মই ভাত কেইটামান ৰান্ধি আছোঁ জানা। ভাতকেইটা খাই যাম আৰু তোমাক আনিবলৈ ৰেডি হৈ আছোঁ। মই কলেজ গৈছিলোঁ, এই মাত্ৰ আহি পাইছোঁহে। তোমাৰচোন এক্সাম শেষ হ'লেই, আকৌ কলেজত কি কাম আছেনো? এটা বিশেষ কামৰ কাৰণে গৈছিলোঁ, গম পাইনে? সেই কথাটো কওঁ বুলি আপোনাক ফোন কৰিছোঁ। আৰু শুনকচোন, আজি আপুনি আহিব নালাগে মোক নিবলৈ, দুদিনমান দেৰিকৈ আহিব। মই আকৌ ওলাইছিলোঁৱে যাবলৈ। কিবা অসুবিধা হৈছে নেকি? নাই, অসুবিধা নাই হোৱা। এটা ভাল খবৰহে আছে জানেনে? প্ৰিন্সিপাল ছাৰে মোক কলেজলৈ মাতি পঠাইছিল নহয়। ছাৰে কৈছে পৰহিলৈ আমাৰ কলেজত ইণ্টাৰভিউ হ'ব। এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পোষ্ট এটা খালী আছে যে, ছাৰে মোকো ইণ্টাৰভিউ দিয়াৰ কথা কৈছে। আৰু ছাৰে কৈছে মোক কথাটো পজিটিভলি ল'বলৈ কৈছে। মোৰ চাকৰিটো হৈও যাব পাৰে। মোৰ দৰে ছোৱালীজনীক বোলে কলেজৰ পৰা এৰি দিব নিবিচাৰে ছাৰহঁতে। হাৰে জোনালী, ইমান ভাল খবৰ এনেও হ'ব চাবাচোন। তোমাৰ কষ্টখিনি কেতিয়াও অথলে নাযায়। তুমি চাকৰি পাবই লাগিব। গাঁৱৰ মানুহবোৰে যে কিমান কি কথা কৈছিল মোক, এতিয়াহে চাম সিহঁতক মই জানো সেইবোৰ কথা। মাজে মাজে যে আপোনাৰ মনটো বেয়া হয়, মই গম পাওঁ। গাঁৱৰ মানুহবোৰে যিটি কোৱাৰ কাৰণে মনটো বেয়া হয়। এতিয়া আৰু সেইবোৰ কথা ভাবি নাথাকিব। আপুনি সোনকালে ভাতকেইটা ৰান্ধি খাওক। মই কলেজলৈ আকৌ যাওঁ। ছাৰৰ কাগজ পত্ৰ কেইটামান দিবগৈ লাগে নহয়। আৰু ইণ্টাৰভিউৰ কাৰণে অকণমান নিজেও পঢ়িব লাগিব যে। ঠিক আছে,
তুমি যোৱা তেতিয়া, ময়ো আকৌ পইচা পাতি কেইটামান যোগাৰ কৰিব লাগিব। টকা পইচা যিকেইটা পাইছিলোঁ শেষ হ'লেই নহয়। তোমাৰ চাকৰিটো হৈ গ'লে আকৌ আৰু কেইটামান টকা পইচা লাগিব নহয়। হ'ব দিয়ক তেতিয়া, এইবাৰ ধাৰেই কৰিব, মাটি বাৰী বিক্ৰী কৰিব নালাগে। চাকৰি হ'লেতো মই সোনকালে ধাৰ মাৰিব পাৰিম। ঠিক আছে জোনালী, তুমি যোৱা, একদম দেৰি নকৰিবা। এতিয়া ৰাখিছোঁ। হে ভগৱান, তাইক চকু মেলি চাবা আৰু তাইৰ সপোনবোৰ পূৰণ কৰা। তাই নহ'লে মনত বৰ কষ্ট পাব। তাইৰ সুখেই মোৰো সুখ। মোৰ পৰিজনীক সুখী কৰা প্ৰভু, এয়াই তোমাৰ ওচৰৰ প্ৰাৰ্থনা। ছাৰ, ক'ৰবাত যাবলৈ ওলাইছে নেকি আপুনি? অঁ কন্যৰা, মোৰ মিটিং এখন আছেও, তালৈকে যাবলৈ ওলাইছোঁ। দেৰি হৈছে জানানে, ড্ৰাইভাৰজন পিছে আহি পোৱাই নাই এতিয়ালৈকে। অঁ, আপোনাৰ পলমেই হৈছে তেতিয়াহ'লে। মই আজি আকৌ এটা বিশেষ কামতহে আহিছিলোঁ ছাৰ। মই জানিছোঁ, তইতো এনেই কাৰো ঘৰলৈ কেতিয়াও নাহ, বিশেষ দৰকাৰতহে আহ। সেইটো কথা গম পাইছোৱেই। পিছে তোৰ জোনালীৰ কি খবৰ? পঢ়া শুনা কেনেকুৱা চলিছে? তাইৰ খবৰ ভাল ছাৰ, পঢ়া শুনাও বহুত ভালদৰে কৰিছে। তাই ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈ পাছ কৰিছে। আৰু সিহঁতৰ কলেজতে এডুকেশ্যন পোষ্ট এটাৰ কাৰণে ইণ্টাৰভিউ পাতিছে নহয়, সেয়া ইণ্টাৰভিউ দিলে। আজি ৰিজাল্ট ওলাব। হয়তো তাই পাছ কৰিলে তাতেই চাকৰি পাব। সেইকাৰণে আপোনাৰ ওচৰলৈকে আহিছিলোঁ। মোক টকা কেইটামান লাগিছিল ছাৰ। অঁ, এইটোচোন বহুত ভাল কথা। কিবা এটা হ'লেই হ'ল আৰু দে, তোৰো বহুত কষ্ট হৈছে। তাইৰ কাৰণে বহুত কষ্ট কৰিছ। মাত্ৰ এটাই কথা কওঁ, তাই চাকৰি পোৱাৰ পিছত যাতে তোক পাহৰি নাযায় আৰু। নাই, নাযায় ছাৰ, কিয় পাহৰি যাব বাৰু। মোক কেতিয়াও নাপাহৰে তাই, প্ৰতিটো খবৰেই দি থাকে। তাইৰে ফোন আহিল নেকি? তোক চাগে ভাল খবৰ দিবলৈকে ফোন কৰিছে। ৰিচিভ কৰচোন কৰ, ময়ো শুনো। হয় ছাৰ, তাই ফোন কৰিছে। মই ফোনটো ধৰি লওঁ ৰ'ব। খবৰটো দিবলৈকে ফোন কৰিছে চাগে। জোনালী, কোৱাচোন কোৱা, খবৰ ওলালে নেকি? অঁ, এইমাত্ৰ ৰিজাল্ট ওলালে। মই কলেজতে আছোঁ। মই চিলেক্ট হৈছোঁ, গম পাইনে? সেই চাকৰি ময়ে পাম আৰু এতিয়া। আজিয়ে দিব এপইণ্টমেণ্ট লেটাৰ। মই লগে লগে ফোন কৰিছোঁ আপোনাক। বাহ, বৰ ভাল লাগিছে মনটো। সঁচাকৈ আজি মই বহুত সুখী। মই ছাৰৰ ওচৰলৈ আহিছিলোঁ টকা কেইটামানৰ কাৰণে। মই আজিয়ে যাম নেকি তোমাক আনিবলৈ? কেতিয়াকৈ জইন কৰিব লাগিব? 2 দিন পিছত জইন কৰিব কৈছে। ছাৰে কৈছে যদি ইচ্ছা কৰোঁ ঘৰৰ পৰা এপাক আহিবগৈ পাৰিম বোলে। সেইকাৰণে মই আজি ঘৰলৈ যাম। আপুনি আহে যদি আহক, সোনকালে আহক। মোৰ আপোনাক লগ পাবলৈকো বহুত মন গৈ আছে। ঠিক আছে জোনালী, এতিয়া কথা পাতি নাথাকোঁ তেতিয়া। মই ছাৰৰ পৰা পইচাকেইটা লৈ সোনকালে গৈ আছোঁ। ৰাখা। ছাৰ, মনটো মোৰ বৰ ভাল লাগিছে। তাইৰ চাকৰিটো হৈ গ'ল ছাৰ। গাঁৱৰ মানুহবোৰে যে কিমান হাঁহিছিল মোক, কিমান বেয়া বেয়াকৈ কৈছিল। এতিয়া দেখিলেনে ছাৰ, তাই লগে লগে মোকে খবৰ দিছে। মই জানিছোঁ তোৰ যে মনটো খুব ভাল আজি। তই ইয়াতে দেৰি কৰি থাকিব নালাগে। পইচা কেইটামান দিওঁ, সেইকেইটা লৈ সোনকালে তাইৰ ওচৰলৈ যা। আৰু শুন, পইচাকেইটা পিছত যেতিয়া বাৰু ঘূৰাই দিবি আৰু। তহঁতৰ খবৰটো শুনি সঁচাকৈ ভাল লাগিল। মই বাৰু গধূলিলৈ এপাক যাম দে, মিটিংখনৰ পৰা আহি লওঁ। ঠিক আছে ছাৰ, সোনকালেই দিয়ক তেতিয়া। তই এইখিনিতে ৰ, মই পইচাকেইটা লৈ আহোঁগৈ। জোনালী, তুমি বাৰু আজি সুখীনে? তোমাৰ সপোনবোৰ পূৰণ হ'ল। মোৰ বহুত ভাল লাগিছে মনটো। তুমি নিজকে এতিয়া সুখী বুলি ভাবিব পাৰিছানে? অঁ, মই আজি বহুত সুখী। আৰু এই সকলোবোৰ সম্ভৱ হৈছে কেৱল আপোনাৰ বাবেই। আপোনাৰ নিচিনা মানুহ এজন লগত থাকিলে আৰু কি লাগে মানুহক। সকলোবোৰ সুখেই আপুনি আনি দিব পাৰে। মই আপোনাক প্ৰথমতে ভুল বুজিছিলোঁ। আপুনি মোক ক্ষমা কৰি দিব। মোৰ আজি বহুত ভাল লাগিছে মনটো। মোৰ মাৰ আত্মায়ো চাগে বহুত সুখ পাইছে। মাৰ সপোনবোৰ, মোৰ সপোনবোৰ আপুনি পূৰণ কৰিলে। মই অকলে পূৰণ কৰা নাই নহয়, তুমিও কষ্ট কৰিছা। আমি দুয়োজন লাগিহে আমাৰ সুখবোৰ আহিছে, সপোনবোৰ পূৰণ হৈছে। এতিয়া চোৱাচোন, তুমি এতিয়া এখন কলেজৰ প্ৰফেচাৰনী হ'বা। কিমান যে ভাল লাগিব মনটো। সঁচাকৈ দেই, মই ভবাই নাছিলোঁ এনেকুৱা এটা দিন আহিব বুলি। এইখিনি আপোনাৰ বাবেই সম্ভৱ হৈছে। আপোনাৰ মৰম, ভালপোৱা, কষ্টৰ বাবেই এইখিনি সম্ভৱ হৈছে। পিছে এটা কথা, এতিয়াৰ পৰা কিন্তু আপুনি কাৰো ঘৰত হাজিৰা কৰিবলৈ যাব নোৱাৰিব দেই। তুমি চহৰত চাকৰি কৰি থাকিবা, মইনো পিছে কি কৰি থাকিম? ঘৰত এনেই থাকিম নে? এনেই থাকিব নালাগে। এতিয়া আপুনি এটা ব্যৱসায় আৰম্ভ কৰক। আমাৰ গাঁৱৰ মানুহবোৰে বহুত দূৰণিৰ পৰা বজাৰ কৰি আনে। সেয়ে আপুনি ডাঙৰকৈ দোকান এখন খুলিব লাগিব। তাতে মানুহো ৰাখিব কেইজনমান। বিক্ৰী বেছি হ'লে মানুহ দৰকাৰ হ'ব নহয়। গাঁৱৰ মানুহবোৰৰো সুবিধা হ'ব। আপুনিও ব্যস্ত থাকিব। লাহে লাহে আপোনাৰ ব্যৱসায়টোও ডাঙৰ হ'ব। গম পাইছেনে নাই সেই কথা?
ঠিক আছে, তুমি যেনেকৈ কোৱা মই তেনেকৈয়ে কৰিম সকলোবোৰ। পিছে এটা কথা নহয়, কালিলৈ দেউতাৰ ওচৰৰ পৰা আহিমগৈ, ওলাবা। মা আৰু দেউতাক এই ভাল খবৰটো দিব লাগিব নহয়। কথাটো ময়ো ভাবিছোঁ, দেউতাই কথাটো শুনাৰ পিছত খুব ভাল পাব। কিন্তু মোৰ মাহীমাজনী বৰ ভাল নহয় অ'। মই তাত থাকোঁতেও মোক ফোন কৰি যি টি কথা কৈ থাকে নহয়। মই পঢ়িবলৈ যোৱাৰ বাবে তেওঁ বেয়া পাইছে, আপোনাকো বেয়া পাইছে জানেনে। মই আপুনি মনত দুখ পায় বুলিহে কথাবোৰ নকওঁ আৰু। কি তোমাক ফোন কৰি কয়? তোমাক পঢ়িবলৈ পঠোৱাৰ পিছত তেওঁ মোক মাতি নি এদিন কৈছে নহয়, তোমাক ঘূৰাই আনিব লাগে। তোমাৰ দুখ হোৱাটো কষ্ট হোৱাটোহে বোলে তেওঁ বিচাৰে। এতিয়া পিছে কি কৰে নাজানো আৰু। যিমানেই নহওক দিয়া, তেওঁ ডাঙৰ নহয় জানো, তোমাৰ মা হয়। গতিকে এইবোৰ ধৰি নাথাকিবা। কালিলৈ খবৰটো দিবগৈ লাগিব। আৰু ছাৰৰ ওচৰৰ পৰা আহিমগৈ, ওলাবা। তেওঁৱেইতো আমাক টকা পইচাই বহুতখিনি সহায় কৰিছিল। নিশ্চয় যাব লাগিব। আপুনি যেনেদৰে কয় মই তেনেদৰে কৰিম। আৰু আপোনাৰ কথামতে কৰি গ'লে জীৱনত কেতিয়াও দুখ নহয় চাবচোন। আপোনাক পাই সঁচাকৈ মই বহুত সুখী। ভবাই নাছিলোঁ মোৰ জীৱনতো যে আপোনাৰ দৰে মানুহ এজন আহিব। মোৰ সুখবোৰ এটা এটাকৈ বুটলি আনিব, মোৰ সপোনবোৰ পূৰণ কৰিব, মোক ইমান মৰম কৰিব, ভাল পাব পাৰিব, কোনোদিনেই কল্পনা কৰিব পৰা নাছিলোঁ। তুমি অলপ বেছিকৈয়ে কৈছা অ'। মই তোমাক ভাল পাওঁ নেকি? তুমিওতো মোক ভাল পোৱা। আৰু ইজনে সিজনক ভাল পালেহে আৰু বিশ্বাসেৰে আগবাঢ়ি যাব পৰা হয়। হয় দিয়ক, আপুনি ঠিকেই কৈছে। আমি সদায় এনেদৰে ভাল পোৱা বিশ্বাসৰ মাজেৰেই থাকিব লাগিব। বহুত ৰাতি হৈ কৰিব লগা কামো বহুত আছে। আৰু মাজত মাত্ৰ দুটা দিনৰ পিছত মই যাবগৈ লাগিবচোন। এতিয়া আগৰ দৰে আহিবও নোৱাৰিম ঘৰলৈ। নোৱাৰিবাতো। এতিয়া তোমাৰ হাতত এখন কলেজৰ দায়িত্ব থাকিব, কিছুমান ষ্টুডেণ্টৰ দায়িত্ব থাকিব। গতিকে কেনেকৈ অহা যোৱা কৰিবা? মই মাজে সময়ে গৈ থাকিম আৰু। পিছে পৰে পাৰিলে চাকৰিটো আমাৰ ইয়ালৈকে ট্ৰান্সফাৰ কৰি আনিব লাগিব। হয় দিয়ক, ঠিকেই কৈছে। এতিয়া শুই থাকোঁ ব'লক। এতিয়াৰ পৰা আৰু আমাৰ কোনোদিন দুখ নহয়। আপুনি কেতিয়াও ক'তো হাজিৰা কৰিবলৈ যাব নালাগে। কোনো মানুহে আপোনাক মোক লৈ হাঁহিবও নোৱাৰে। মই কেতিয়াও সিহঁতক হাঁহিবলৈ সুবিধা নিদিওঁ মোৰ মানুহজনক। হ'ব, তুমি মোক অলপ বেছিকৈ প্ৰশংসা কৰি আছা। এতিয়া শুই থাকোঁ, আহা।